হেল্ল' এভৰিৱান, গুড মৰ্ণিং। ৰাতিপুৱা উঠিলোঁ, দেওৰ দিনা আছিল এদিন। নামাজ পঢ়িলোঁ। উঠি নামাজ পঢ়ি এতিয়া ঘৰ চৰ চাফা কৰি আছিলোঁ। অলপ ওলাই আহিলোঁ বাহিৰত। তেওঁ আন্ধাৰ হৈ আছিল। হাজবেণ্ড গৈছিল মছজিদত নামাজ পঢ়িবলৈ। মই অলপ খোজকাঢ়িলোঁ। খোজকাঢ়ি আহি চাওঁ চেজা উঠি গ'ল। চেজাক অলপ ৰেডি কৰাই দিলোঁ। চেজাটো পূৰা ফূৰ্তি। এতিয়া মই অলপ বিচনাকেইটা ঠিক ঠাক কৰি ল'লোঁ। তাৰপিছত অলপ বাহিৰত বাৰান্দাত গ'লোঁ। চাওঁ সিহঁতে পূৰা খেলি আছে। এতিয়া আহি গ'লোঁ মিছাক ৰেডি কৰাবলৈ। মিছা আৰু চেজাক ৰেডি কৰাই দিম। এয়া মিছা ৰেডি হৈ গ'ল। বাহিৰৰ ফালে যাব, অলপ ফটো চটো উঠাব। মিছা, চেজা, চাৰা চবেই ৰেডি হৈ গ'ল। দাদা আৰু হাজবেণ্ড ওলাইছে ঈদৰ নামাজ পঢ়িবলৈ যাব। আৰু সিহঁত নামাজ পঢ়িব গৈ আছিল। চেজা কান্দি আছিল, চেজাও যাব। তাই ৰেডি হৈছে, তাই যাব। তাইক হাজবেণ্ডে বুজাই আছিল, আমি আহি আকৌ তোমাক লৈ যাম। এতিয়া তাই বহুত কান্দিছিল। তাক লৈ অলপ দোকানত গ'লোঁ। দোকানৰ পৰা বেলুন চেলুন কিনি দিলোঁ। তাৰ কান্দা অলপ কমিছে। হাজবেণ্ড দাদা আহি সিহঁতক লৈ যাব ঈদত ফুৰাবলৈ। সিহঁত ইয়াতে ৰখি আছিল, কেতিয়া আহিব, এতিয়া সিহঁতক লৈ যাব। আকৌ ৰুমত আহি গ'ল। আহি লিপষ্টিক লগাই আছিল, নিজে নিজে ষ্টাইল কৰে। এতিয়া ময়ো অলপ ৰেডি হ'লোঁ। ৰেডি হৈ অলপ ওলাইছোঁ, ফুৰিবলৈ অলপ ওলাইছোঁ। মই, শাহু মা আৰু ভাবি লগৰ ঘৰত গৈছিলোঁ। লগে লগে আকৌ আহি গৈছিলোঁ। মিছাহঁতক লৈ গৈছে, যিহেতু আহি যাব সিহঁতো। আবেলি অলপ ওলাই গৈছিলোঁ। ভাবিলোঁ মিছা আৰু চেজাক অলপ ফুৰাই লৈ আহোঁ। গৈ আছিলোঁ আমি। পিছত আধা ৰাস্তাত গৈছোঁ, ফোন আহিছে, আলহী আহি আছে। আকৌ আহি গ'লোঁ। ঘৰত আহি ৰন্ধা বঢ়াত লাগিলোঁ।